2025 যোৱাটো বিহুৰ বতৰত আমাৰ গাঁৱৰ ঘৰত হুঁচৰি মাৰোঁতে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত মোৰ ছোৱালীও নাচিছে। আৰু যদিও বা মেখেলা চাদৰ পিন্ধাই দিয়া নাই, বেয়া কোনেও নাপাব, ভুল কোনেও নুবুজিব। আমি আচলতে গাঁৱত বিহুত যোৱা হয়, যাওঁতে আমাৰ গাঁৱৰ ঘৰত চোতালত সৰু সৰু ল'ৰা ছোৱালীবিলাকে বিহু মাৰি হুঁচৰি গায়। আৰু তাতেই মোৰ ছোৱালীক অকণমান নাচিবলৈ দিলোঁ। আৰু বেছি দেৰি নচা নাই, তাই মেখেলা চাদৰ পিন্ধা নাই, সেইকাৰণে ই আফচোচ কৰিলে। সঁচাকৈয়ে মেখেলা চাদৰ পিন্ধাহেঁতেন তাই বহুত দেৰি নাচিব পাৰিলেহেঁতেন। তাই মেখেলা চাদৰ নিপিন্ধাৰ কাৰণে লাজ কৰিলে আৰু সেইকাৰণে অকণমান নাচিলে আৰু তাই গুচি আহিলে লাজতে। গতিকেলৈ তথাপিও যে তাই অকণমান নাচিবলৈ চেষ্টা কৰিলে লগৰীয়াহঁতৰ লগত, ভাল লাগিলে তাকে। আৰু দেখিছেনে আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়াকৈ বিহু বতৰত হুঁচৰি মাৰে। প্ৰতিখন ঘৰৰ চোতালতেই বিহু মাৰে আচলতে। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে ঢোল বজাইছে, গান গাইছে, ইমান ধুনীয়াকৈ গাইছে, ইমান ধুনীয়াকৈ নাচিছে। আচলতে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে ওলাই আহিছে। মেখেলা চাদৰবোৰ পিন্ধা যদিও শুৱনি হোৱা নাই, তথাপিও যে যেনেকৈ পায় তেনেকেই পিন্ধিছে আচলতে। আৰু মেখেলা চাদৰবোৰ সিহঁতৰ যিহেতুকে সৰু, ডাঙৰ মেখেলা চাদৰবোৰ সেইকাৰণে আতিমুতি নহয়। গতিকে তথাপিও পিন্ধি কিনি নাচিছে ইমান ধুনীয়াকৈ, দেখিলেনে? আচলতে যি মূলা বাঢ়ে দুঘাটতেই চিন। গতিকে আমাৰ যি পৰম্পৰা, আমাৰ যি সাজ পোছাকৰ প্ৰতি যি সৰু সৰু ল'ৰা ছোৱালীবিলাকে যি শিকিব লাগে, আৰু সেইখিনিকে অকণমান তেওঁলোকে নাচিবলৈ চেষ্টা কৰিছে আৰু শিকিছে। আৰু দেখিছেনে, কোনোবাই নাচিছে, কোনোবাই নচাবলৈ সুযোগ আহি পাইছে। আৰু সঁচাকৈয়ে ভাল লাগে দিয়কচোন। যিমান হ'লেও এনেকুৱা ভিডিঅ'খিনি কৰি থোৱা আছিলে কাৰণে মই দেৰিকৈ হ'লেও দিছোঁ। যদিও বা এতিয়া বিহু শুনাৰ সময় নহয়, তথাপিতো কেতিয়াবা মনটো বেয়া লাগিলে ভাল লাগিবৰ কাৰণেই মই ইউটিউবত ৰাখি থৈ দিছোঁ। আৰু আপোনালোকে তেওঁলোকক উৎসাহ দিব, কমেণ্ট কৰিব দেই, লাইক কৰিব, শ্বেয়াৰো কৰি দিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ল'ৰা ছোৱালীবিলাকে দেখিছে বাঁহীৰ পৰা, গানৰ পৰা, এই লাজ কৰিছে মোৰ ভতিজা ল'ৰা, তাই বোলে মোক নতুলিবি দেই ভিডিঅ'টো বুলি কৈছে। আৰু সঁচাকৈয়ে তেওঁলোকৰ একতাটো দেখি সঁচাকৈ বহুতেই ভাল লাগিছে আৰু ধুনীয়াকৈ নাচিছে। আৰু বিশেষকৈ তেওঁলোকৰ যি একতা, সৰুৰে পৰাই যি গাঁওখনত একতাৰ বান্ধোনেৰে বান্ধ খাই বছৰেকত যি বিহু আহে, সেই বিহুত ধুনীয়াকৈ ৰং ৰহস্য কৰি কিনি বিহু উৰুৱাৰ পাছত তেওঁলোকে সেই হুঁচৰি গোৱা পইচাখিনি বা যোনে যি দিয়ে সেইবোৰ কিছু ভকতলৈ আগবঢ়ায় আৰু কিছু তেওঁলোকে নিজৰ ভোজ ভাত খাই শেষ কৰে। আৰু দেখিছে ইমান ধুনীয়াকৈ নাচিলে, বাগিলে, ইমান ধুনীয়াকৈ তেওঁলোকে সহযোগ কৰিছে। সঁচাকৈয়ে ভাল লাগিছে, নহয় জানো? গতিকেলৈ কি ক'ম আৰু, চাওক ধুনীয়াকৈ নাচিছে, ভাল লাগিছে। ধন্যবাদ।